এখন জিলাৰ পৰা যেহেতু সভাপতি হৈছে এখন মই তালিকা দেখুৱাইছো আপোনাক এতিয়া আপুনি এখন তালিকা চাই লওক এখন সেইখন তালিকা এখিনি সেইখিনি নাম্বাৰ এখিনি সেইখিনি মানুহৰ নাম যিখিনি মানুহে 2:12 পৰা এতিয়ালৈকে নন ষ্টপ ফোন কৰি এই টকছৰ আগলৈকে জয়ন্ত গোস্বামী সাক্ষী মোক কোনবিলাক কথা কৈ আক্ৰমণ কৰিছে কোনবিলাক কথা কোৱা হৈছে যিবিলাক কথা মই হয়তো শুনাব নোৱাৰিম আপোনালোকক ক'ব নোৱাৰিম এয়া বিজেপিৰ সংস্কাৰ নেকি এই মানুহবিলাকে যিবিলাক ভাষা কৈছে যিবিলাক শব্দ ব্যৱহাৰ কৰিছে যি ধৰণে তেওঁলোকে আক্ৰমণ কৰিছে দিলীপ শইকীয়া ডাঙৰীয়া আপোনাৰ জিলাৰ মানুহেয়া আৰু পূৰ্বতে কৈছো সেই সকল মানুহে নলবাৰীৰ সুনাম অৰ্জন কৰিছে নলবাৰীৰ মানুহৰ স্বাভিমান সেই পৰ্যায়ৰ নলবাৰীত আমি শিক্ষাৰ নগৰী বুলি বা নলবাৰীৰ যেটো জাতীয়তাবাদ যেটো জাতীয় চেতনা অসমীয়াত্ব আমি সেলুট জনাও আৰু সেই নলবাৰীত এতিয়া জয়ন্ত মল্ল বৰুৱাৰ দিনত বিজেপিত যিখিনি মানুহে আজিৰ দিনটো ফোন কৰিছে প্ৰিয় দৰ্শক মই আপোনালোকক এটোই ক'ব বিচাৰো যে সেইখিনি কথা আপোনালোকক ৰাজহুৱাকৈ শুনাব পৰা নহয় শেষৰ ফোনটো অকনমান ভাল কাৰণে মই জয়ন্ত গোস্বামী মীৰাবৰ ঠাকুৰহঁতক শুনাই দিছিলো কিন্তু বাকিখিনি মই ক'বও নোৱাৰো আপোনালোকক মই শুনাবও নোৱাৰো আৰু মই দেখুৱাবও নোৱাৰো যদি দিলীপ শইকীয়া ডাঙৰীয়াই বিচাৰে মই সকলো শুনাই দিম এই সকল সেই সকল মানুহ মই সময় পৰ্যন্ত আপোনালোকক কৈ দিব পাৰো কোন কোন সময়ত তেওঁলোকে মোক ফোন কৰিছে কি কথা কৈছে ব্যক্তিগত পৰ্যায়ত এনেকৈ কি ভয় ভাবুকি এনেকৈ কি আক্ৰমণ কৰি বিজেপিয়ে নতুন সংস্কাৰ আনিব বিচাৰিছে ব্যক্তিগত পৰ্যায়ত আমাক যি ধৰণে আক্ৰমণ কৰা হৈছে সোশ্যাল মিডিয়াত যিবোৰ ফটো দিয়া হৈছে যিবোৰ কথা কোৱা হৈছে সেই সকল মানুহক মই কওঁ আপোনালোকে ফোন কৰি যিবিলাক কথা কৈছিল তেওঁলোকক কওঁ আপোনালোকৰ নেতা জয়ন্ত মল্ল বৰুৱাৰ দৰে সাগে আপোনালোকৰ চিন্তাৰ কৰবাত দৈন্যতা আছে যিসকলে আজি ফোন কৰি সেই প্ৰশ্নবিলাক আমাক কৰিছে ৰাজনীতিবিদ আৰু সাংবাদিকৰ মাজত পাৰ্থক্য আছে ৰাজনীতিবিদ মন্ত্ৰী বিধায়ক হ'বলৈ হলে পঢ়া শুনা নালাগে মেট্ৰিক ফেল হলেও পাৰিব স্বাক্ষৰ কৰিব নাজানিলেও পাৰিব হৈছে তেনেকুৱা বিধায়ক হৈছে তেনেকুৱা মুখ্যমন্ত্ৰী মেট্ৰিক ফেল কৰা মানুহ অসমত মুখ্যমন্ত্ৰী হৈছে কিন্তু আপোনালোকে জনাটো উচিত যে ৰাজনীতিবিদ আৰু সাংবাদিকৰ মাজত পাৰ্থক্য আছে এজন মেট্ৰিক ফেল কম্পাৰ্টমেণ্টেল পাছ কৰা এজন মানুহ মুখ্য সম্পাদক হ'ব নোৱাৰে সেইখিনি ন্যূনতম জ্ঞান আপোনালোকৰ থকাৰ দৰকাৰ কোনোবা এমএলএ হ'ব পাৰে অকল সহিটো কৰিলেই হ'ল একো পঢ়িব নাজানে মণিকুমাৰ সুব্বাই অকল স্বাক্ষৰ কৰি পেলাই অসম বিধানসভাত বহুতবাৰ প্ৰতিনিধিত্ব কৰিছে মেট্ৰিক ফেল কৰা মানুহ অসমত মুখ্যমন্ত্ৰী হৈছে কিন্তু আজিলৈকে কোনো মুখ্য সম্পাদক হ'ব পৰা নাই আপোনালোকে মনত ৰাখিব আজি বাতৰি কাকতৰ সম্পাদকেই কক টেলিভিছনৰ সম্পাদকেই কক মেট্ৰিক ফেল কৰি কোনো কম্পাৰ্টমেণ্টেল পাছ কৰি পেলাই কোনো কেতিয়াও অসমৰ টেলিভিছনত অসমৰ বাতৰি কাকতত সম্পাদক হ'ব নোৱাৰে ৰাজনীতিবিদ আৰু সাংবাদিকৰ মাজত পাৰ্থক্য আছে সেইখিনি ন্যূনতম সেই জ্ঞানখিনি একাংশ মানুহৰ থকাটো দৰকাৰ ব্যক্তিগত পৰ্যায়ত আক্ৰমণ কৰিবলৈ গৈ মানুহক ইস্যু ডাইভাৰ্ট কৰাৰ চেষ্টা নকৰাটো ভাল আমাৰ যিখিনি প্ৰশ্ন আছিল সেই প্ৰশ্নৰ উত্তৰ আমি বিচাৰিছিলো আৰু উত্তৰ দিব নোৱাৰি একো ক'ব নোৱাৰি এটা ব্যক্তিগত পৰ্যায়ত আক্ৰমণ আৰম্ভ হৈছে দিলীপ শইকীয়া ডাঙৰীয়া এয়া আপোনাৰ জিলাৰ মানুহৰ কাম আপুনি সভাপতি এইবিলাক মানুহৰ নাম পৰ্যন্ত মই কৈ দিছো এইবিলাক ফোন নাম্বাৰ এইবিলাক মানুহক আপুনি সুধক এইবিলাক যদি 60 লাখ মানুহৰ সদস্যৰ ভিতৰত যদি আপোনালোকৰ এনেকুৱা মানুহ সদস্য হৈছে তেতিয়া হলে অসমৰ সমাজ জীৱনৰ কাৰণে ভয়ংকৰ কথা চুৰ ডকাইত দগাবাজ আৰু ভয়ংকৰ ৰূপত যিবিলাক কথা আমি ক'ব নোৱাৰো তেনেকুৱা কথা যদি কৈ সাংবাদিকক ভয় ভাবুকি দম দিবলৈ আৰম্ভ কৰিছে তেতিয়া হলে আপোনালোকে গণতন্ত্ৰ ৰক্ষাৰ কথা কয় ভাৰতবৰ্ষত অসমৰ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ প্ৰতি আপোনালোকে কি বিলাব বিচাৰিছে কি শিকাব বিচাৰিছে কি হিচিব বিচাৰিছে জয়ন্ত মল্ল বৰুৱাৰ এই যিসকল অন্ধভক্ত তেখেতসকলক দিলীপ শইকীয়া মহোদয়ৰ মোৰ এটোই অনুৰোধ যে বিজেপিৰ ভৱিষ্যত আপোনালোকৰ ওপৰত নিৰ্ভৰ কৰে এজন বা দুজন ব্যক্তিয়ে গোটেই দল যদি ধুলিচ্ছাত কৰিব বিচাৰিছে তেনেহলে আপুনি কঠোৰ হাতেৰে সেয়া দমন কৰাৰ ব্যৱস্থা কৰক আপোনাৰ প্ৰতি
আমাৰ শ্ৰদ্ধা আছে, ভক্তি আছে। আপোনাৰ ব্যক্তিত্ব, আপোনাৰ কথা বতৰা, আপোনাৰ চাল চলন, আপোনাৰ আচৰণ সকলোতে সেই বিজেপিৰ প্ৰকৃত সংস্কৃতি এতিয়াও বিদ্যমান। কিন্তু একাংশ মানুহৰ গাত কোনবিলাক গুণ আছে, কি দেখিবলৈ পাইছে অসমৰ মানুহে? নলবাৰীৰ সেই স্বাভিমানক যিসকলে কুঠাৰঘাত কৰিব বিচাৰিছে, যিমানেই প্ৰভাৱশালী প্ৰতিশীল ব্যক্তি নহওক কিয়, আমি বিৰোধিতা কৰিম। বাকীখিনি বিচাৰ আপোনালোকে কৰিব, বেলেগ কথা একো নাই। জয়ন্ত গোস্বামী ডাঙৰীয়া, মই আপোনাৰ কাষলৈকে আহিছোঁ। মীৰা বৰঠাকুৰ স্বাগতম জনাইছোঁ, ৰাজু ফুকন স্বাগতম জনাইছোঁ, আৰু ৰাছেল হুছেইন স্বাগতম জনাইছোঁ। মোৰ জয়ন্ত গোস্বামীৰ কথাটো এইটোৱেই যে বিজেপিক কংগ্ৰেছৰ বিৰুদ্ধে মানুহে যিটো আশাত ভোট দিছিল, যিটো পৰিৱৰ্তনৰ কথা কোৱা হৈছিল সকলো দিশৰ পৰা, অকল ৰাজনৈতিক দিশপুৰত শাসনৰ গাদীত অকল ক্ষমতাৰ বিকেন্দ্ৰীকৰণ বা ক্ষমতাৰ সাল সলনিৰ কাৰণে বহোৱা নাছিল। অসমৰ মানুহৰ আস্থা বেলেগ আছিল, বিশ্বাস বেলেগ আছিল। আপুনি মোৰ বিশ্ববিদ্যালয় জীৱনৰ বন্ধু, আপোনালোকৰ মানুহে এতিয়া মোক মেট্ৰিক ফেইল বা কম্পাৰ্টমেণ্টেল পাছ বুলিও কৈছে। বাৰু ঠিকে আছে, মই কম্পাৰ্টমেণ্টেল পাছ হোৱা মানুহ এজন যদি ভাগ্যৰ বলত আহি মুখ্য সম্পাদক হৈছোঁ, তেনেহ'লে এইটো বহুত ডাঙৰ কথা। বাৰু এইটো বেলেগ কথা। কিন্তু এই পৰ্যায়ত বিজেপি কি নেতা কৰ্মী চব এনেকুৱা হৈ গৈছে নেকি আজিৰ দিনত? চাওক, প্ৰথম কথা হৈছে কি যে মই ইয়াতে ভাৰতীয় জনতা পাৰ্টিক প্ৰতিনিধিত্ব কৰি আহিছোঁ, আৰু এটা কথা অত্যন্ত দায়বদ্ধতা আৰু বিনম্ৰতাৰে কৈছোঁ যে ভাৰতীয় জনতা পাৰ্টিৰ কোনো সংস্কাৰী কাৰ্যকৰ্তাই এই ধৰণৰ কাম নকৰে, মোৰ বিশ্বাস আছে। আপুনি শুনিছিলেতো? শুনাই দিছিলোঁ। হয়, সেই কোনোবা এজন মানুহে ব্যক্তি আপোনালৈ ফোন কৰিছে, সেইটো মানে এইটো নুবুজায় যে ভাৰতীয় জনতা পাৰ্টিৰ তেওঁ এজন সদস্য। তেওঁ হয়তো ক'ৰবাৰ পৰা ফোন কৰিছে, এইটো তাক প্ৰপাৰলি ভেৰিফাই কৰিব লাগিব আৰু তাৰপিছতে গম পোৱা যাব। কিন্তু আপুনি যিখন তালিকা দিলে, এই তালিকাখনৰ ব্যক্তিসকল ভাৰতীয় জনতা পাৰ্টিৰ লগত সম্পৰ্কিত নহ'বও পাৰে। কোনোবাই ভাৰতীয় জনতা পাৰ্টিৰ বিপক্ষে এই ধৰণৰ ষড়যন্ত্ৰ কৰিবও পাৰে। কিন্তু মোৰ এটা বিশ্বাস যে ভাৰতীয় জনতা পাৰ্টিৰ সংস্কাৰী কাৰ্যকৰ্তাই এই ধৰণৰ কাম নকৰে। মই দ্বিতীয় নাম্বাৰ দি দিছোঁ, দ্বিতীয় নাম দি দিছোঁ। এই মানুহখিনি বিচাৰিলে আপোনালোকে গম পাব যে এইখিনি বিজেপিৰ নে এইখিনি নিশ্চিতভাৱে নে এইখিনি ৰাইজৰ দলৰ। মেটাৰ অফ ভেৰিফিকেশ্যন। চাওক, এইটো গোটেই কথাটো মেটাৰ অফ ভেৰিফিকেশ্যন, গতিকে আমি সৰলীকৰণ কৰিব নোৱাৰোঁ। দ্বিতীয় কথা, নিশ্চিতভাৱে সমগ্ৰ অসমৰ প্ৰত্যেকটো স্থানৰে নিজৰ নিজৰ মানুহবিলাকৰ এটা আৱেগ থাকে। নলবাৰী জনসাধাৰণৰ নিশ্চিতভাৱে এটা আৱেগ থাকে, যিটো অত্যন্ত দুৰ্ভাগ্যজনকভাৱে এই মঞ্চৰ পৰাই, আপুনি হয়তো নাছিলে, এই মঞ্চৰ পৰাই কিন্তু নলবাৰী জনসাধাৰণক লৈ এই মঞ্চৰ পৰাই আপোনাৰ ইয়াত উপস্থিত থকা এটা ৰাজনৈতিক দলৰ এজন পেনেলিষ্টে নলবাৰী জনসাধাৰণক এটা কটু মন্তব্য কৰিছে, যিটো প্ৰতিক্ৰিয়া হৈছে। আৰু নিশ্চিতভাৱে মই নিবিচাৰোঁ যে এনেকুৱা ধৰণৰ কটু মন্তব্য আমাৰ মুখৰ পৰা যাতে ওলায় আৰু জনসাধাৰণে যাতে আহত হয়। এতিয়া মই আজি এজন গোলাঘাটৰ বাসিন্দা হিচাপে, গোলাঘাটৰ সন্তান হিচাপে মই আজি দুখ পাইছোঁ অন্তৰত। এইকাৰণে দুখ পাইছোঁ, আজি গোলাঘাটলৈ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া গৈছিলে। তাত শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ বুঢ়া ডাঙৰীয়াৰ এটা ডাঙৰ প্ৰকল্প তাত আজি মুকলি কৰিলে। গোলাঘাটৰ কাৰণে গৌৰৱ, গোলাঘাটৰ স্বাভিমান, গোলাঘাট আমাৰ বিদ্যালয় বেজবৰুৱা চৰকাৰী বিদ্যালয়ত আজি এটা প্ৰকল্প উদ্বোধন কৰিলে। আজি আমাৰ ষ্টেডিয়ামত এটা ইনডোৰ ষ্টেডিয়াম, এটা বেডমিণ্টন কোৰ্ট অপেনিং কৰিলে। গতিকে গোলাঘাটৰ কাৰণে অত্যন্ত ভাল দিন আজি। কিন্তু এই ভাল দিনতে আজি কংগ্ৰেছ কাৰ্যালয়ৰ পৰা মুখ্যমন্ত্ৰীক এক আক্ৰমণ কৰি এটা বটল দলিয়াই দিয়া হ'ল। এই গোলাঘাটৰ এজন সন্তান হিচাপে মই অত্যন্ত লজ্জিত। মই আপোনাৰ মঞ্চৰ পৰাই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই মাৰ্জনা বিচাৰিছোঁ। গতিকে এই কথাবিলাকে মানে ক'ৰবাত নহয় ক'ৰবাত নিশ্চিতভাৱে ৰাজনীতি কৰিব, প্ৰত্যাক্ৰমণ হ'ব। কিন্তু এই ধৰণৰ বটল দলিওৱা, এই ধৰণৰ ব্যক্তিগতভাৱে কাৰোবাক টেলিফোন কৰা, এই ধৰণৰ কথা বতৰাবিলাক আপুনি যিটো কথা কৈছে, হয়, মৃণাল তালুকদাৰৰ সেইদিনাখন বিশ্লেষণ অনুষ্ঠানত আপুনি, মই কাৰ কথা কৈছে মই বুজি পাইছোঁ, আপুনি অসম জাতীয় পৰিষদৰ কথা কৈছে, অমৃত খাটনিয়াৰ কথা কৈছে। মোৰ কথা হ'ল, আপুনি মীৰা বৰঠাকুৰ, ৰাজু ফুকনে, এইটো লাইভ শ্ব' চলি আছে, ইয়াত যদি ঘপককৈ আপুনি কিবা এটা কয়, মই এতিয়া কেনেকৈ ৰখাম আপোনাক? মৃণাল তালুকদাৰে কেনেকৈ ৰখাব এতিয়া? তাৰ কাৰণে মৃণাল তালুকদাৰ বা আমি প্ৰতিদিন টাইম দায়ী হ'ব নোৱাৰোঁ নহয়। নিশ্চিত মানুহজনৰ দায়িত্ববোধ থাকিব লাগিব। নিশ্চিতভাৱে মই প্ৰতিদিন টাইমক দায়বদ্ধতা কৰা নাই, কিন্তু এনেকুৱা কাম হ'ব নালাগে এই কথাটো কৈছোঁ। মই যেনেকৈ গোলাঘাটৰ সন্তান হিচাপে আজি মই দুখ পাইছোঁ, তেনেকৈ হয়তো নলবাৰীৰ সন্তান হিচাপে নলবাৰীৰ জনসাধাৰণক সেই কথা বতৰাবিলাকত নিশ্চিতভাৱে দুখ পাব। তেওঁলোকে অন্তৰত নলবাৰীৰ প্ৰতি এটা তেওঁলোকৰ চেণ্টিমেণ্ট থাকে। প্ৰত্যেকে নিজা প্ৰতিবাদ হৈছে আৰু সেই বাতৰিও কিন্তু আমি দিছোঁ। নিশ্চিত বিৰুদ্ধে
তাত প্ৰতিবাদ হৈছে ব্যাপক ৰূপত হয়। আমি কিন্তু সেয়াও দেখুৱাইছোঁ হয় গতিকে মই ভাবোঁ যে নিশ্চিতভাৱে এই ধৰণৰ কথা বতৰাবিলাক হ'ব নালাগে মাননীয় সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই আপোনালোকেও বজাইছে তেওঁ স্পষ্টভাৱে কৈছে যে আমি সংবাদকৰ্মীসকলৰ সাংবাদিকসকলৰ বা টেলিভিশ্যন মিডিয়া বা পেপাৰ হাউচ সকলোতে যিবিলাক আমাক যিবিলাক সমালোচনা কৰে তাক আমি সহি সামৰি থাকিবৰ কাৰণে আমাৰ ধৈৰ্যৰ প্ৰয়োজন আছে আৰু নিশ্চিতভাৱে আমাৰ সংস্কাৰী কাৰ্যকৰ্তাসকলে কেতিয়াও এই ধৰণে নকৰে আৰু যি কৰিছে তেওঁ নিশ্চিতভাৱে ক্ষমা বিচাৰিছে ইতিমধ্যে আপোনালোকে গমেই পাইছে মই মীৰা বৰঠাকুৰ আছে ৰাছেল হুছেইন আছে ৰাজু ফুকন আছে গীৰ গাই বিতৰ্ক যিহেতু হৈ আছে দুগ্ধপামক লৈ যিহেতু বিতৰ্ক হৈ আছে মই মীৰা বৰঠাকুৰ মই এটা কথা সুধিছোঁ যে আপুনিও বিজেপি আছিলতো এটা সময়ত এতিয়া আপুনি এটা বেলেগ দলত আছে বেলেগ কথা আজি আমি গো মাতা বুলি কওঁ আপুনি যিহেতু মাতৃ সেইকাৰণে আপোনাক মই কথাটো সুধিছোঁ আমি মাৰ পিছতে আমি যদি কাৰোবাক সঁচাকৈ মাতৃ বুলি কৈছোঁ তেনেহ'লে গো মাতা মানে কেলৈ আমি সেই গৰুৰ গাখীৰ খাই আমি ডাঙৰ হওঁতো মাৰ গাখীৰৰ পিছত আমি কাৰোবাৰ যদি গাখীৰ খাওঁ সেয়া হ'লে এই গৰুৰ গাখীৰ খাওঁ আৰু গো মাতা সেইকাৰণে আমাৰ কাৰণে অত্যন্ত শ্ৰদ্ধেয় পূজনীয় মোৰ প্ৰশ্নটো হ'ল এতিয়া যদি সঁচাকৈ আমি আন্তৰিকতাৰে গো মাতা বুলি কওঁ আমি মাকৰ বেমাৰ হ'লে আমি চিকিৎসা কৰোঁ নে আমি কাৰোবাক দি দিওঁ আমি মাৰ বেমাৰ হ'লে আমি মামাৰ ঘৰলৈ ককাৰ ঘৰলৈ আকৌ পঠিয়াই দিওঁ কাম বন নোহোৱা হ'লে মায়ে যেতিয়া কাম বন কৰিব নোৱাৰে তেতিয়া আমি পঠিয়াই দিওঁ যে মামাৰ ঘৰলৈ গুচি যোৱাগৈ তোমাৰ এতিয়া কাম নাই ককাৰ ঘৰলৈ গুচি যোৱা পঠিয়াই দিওঁ নে আমি ঘৰতে ভালকৈ ৰাখোঁ গো মাতা যদি সঁচাকৈ আমি মাতা বুলি ভাবিছোঁ আমি মা বুলি ভাবিছোঁ তেনেহ'লে আমি চিকিৎসা কৰিব লাগিছিল যিবিলাক অসুস্থ হৈ আছিল কিন্তু আমি তাকে নকৰি আমি কি কৰিলোঁ মৰিলেও মৰক বুলি আমি এৰি দিলোঁ এয়া কেনে শ্ৰদ্ধা কেনে ভক্তি গো মাতাৰ প্ৰতি অকল বিজেপি বুলি মই কোৱা নাই ৰাজনীতিবিদৰ কাৰণে কৈছোঁ এইটো কংগ্ৰেছ বিজেপি সকলোৰে কাৰণে মানে অকল গো মাতা বুলি কৈ গৰুক লৈ অসমত কি ৰাজনীতি হৈছে অকল ডেফিনেটলি আপুনি চাওক অত্যন্ত স্পৰ্শকাতৰ আৰু দুৰ্ভাগ্যজনক কথা আপুনি যদি আমি এতিয়া মই আপোনাক প্ৰথম কথাখিনিৰ অকণমান আঁত ধৰি পেলাই কৈছোঁ আমি আজি জয়ন্ত মল্ল ডাঙৰীয়াই হওক পদ্ম হাজৰিকাই হওক দিলীপ শইকীয়াই হওক মুখ্যমন্ত্ৰীকে হওক গৰুৰ বিষয়টোক লৈ পেলাই আমি কিয় সমালোচনা কৰিছোঁ কাৰণ এই বিষয়টো এটা পোহৰলৈ আহিছে আমি ব্যক্তিগতভাৱে কাকো সমালোচনা কৰা নাই আপুনি অলপ আগত যেনেকৈ ফোনকেইটাৰ কথা ক'লে মই আপোনাক দেখিছোঁ মোৰ ওপৰতো মানে পোষ্টাৰিং মানে এনেকুৱা পৰ্যায়লৈ গৈছে আৰু সেই ল'ৰাজনক কাৰোবাক দি যেতিয়া ফোন কৰোৱা হ'ল কোনে কৰাবলৈ দিছে সেই কথাটো কিন্তু মদৰ নিচাত তেওঁ কৈ দিলে যে মীৰা বৰঠাকুৰৰ পৰকীয়া প্ৰেমিক কোন এই লেভেললৈকে ৰাজনীতি গুচি গৈছে কিমান দুৰ্ভাগ্যজনক কথা আমি বলৎকাৰীক মানে কওঁ যে দৃষ্টান্তমূলক শাস্তি দিব লাগে কিন্তু এইবিলাকৰ দৃষ্টান্তমূলক শাস্তি দিবলগীয়া অঘোষিত বলৎকাৰী হয়নে নহয় কওকচোন ব্যক্তিগত লাইফ লৈ মই গৰুকুটিলৈ যাম আজি আপোনালোকে যিটো বিষয় ৰাজহুৱা বিষয় ওলাইছে কাৰণে এখন যিহেতুকে তেওঁলোকে ছাবচিডি লোৱা কথাটো আহি গ'ল ছাবচিডিৰ কথাটো যেতিয়া পোহৰত আহিল সংবাদ মাধ্যমৰ দায়িত্ব যে এই কথাবিলাক আলোচনা কৰাৰ লগে লগে আমি যেতিয়া কৈছোঁ যে গিৰ গাই 90জনী গিৰ গাই ক'ত গ'ল তেতিয়া কৈছে আপুনি মেট্ৰিক ফেইল তেতিয়া আপোনাৰ কোন সাংবাদিকৰ ঘৰত গিৰিয়েক ঘৈণীয়েকৰ কাজিয়া লাগে এইবিলাকৰ কাৰণে কাৰবাৰ গিৰিয়েক ঘৈণীয়েকৰ কাজিয়াৰ কাৰণে ল'ৰা ছোৱালীৰ কাজিয়াৰ কাৰণে কোনো ৰাজহুৱা ক্ষতি হোৱা নাই হয় এই কথাবিলাক চৰ্চাৰ বিষয় হ'ব নালাগে কিমান নিম্ন পৰ্যায়ত গুচি গৈছে আপুনি যদি মোক চাই মই সুদীৰ্ঘ মোৰ 24টা বছৰ মোৰ অপজিশ্যন লাইফত মই কোনো এনেকুৱা এটা এক্সাম্পল দিব নোৱাৰিব যাক মই ব্যক্তিগতভাৱে এটেক কৰিছোঁ যিবিলাক কথা আমি সমালোচনা কৰোঁ সাম্প্ৰতিক সময়ত চৰ্চিত বিষয়ৰ ওপৰত কৰোঁ এতিয়া আহিল গৰু চোৰ কোন কথাটো তেওঁলোকে নিজেই ক'বলগীয়া হ'ল এতিয়া মই আপোনাক কৈছোঁ গো মাতা কথাটো তেওঁলোকে যি কথা কৈ থাকে এইটো কেৱল উদ্দেশ্য প্ৰণোদিত আৰু ৰাজনৈতিক এতিয়া মই কথা ক'লোঁ আপুনি চাওক পদ্ম হাজৰিকাৰ কথাৰ লগত মুখ্যমন্ত্ৰীৰ কথাৰ সামঞ্জস্য নাই মুখ্যমন্ত্ৰীৰ কথাৰ লগত দিলীপ শইকীয়া ডাঙৰীয়াৰ সামঞ্জস্য নাই দিলীপ শইকীয়াৰ লগত জয়ন্ত মল্ল ডাঙৰীয়াৰ সামঞ্জস্য নাই মই প্ৰতিদিন কাকতখন এই কাৰণে লৈ আহিছোঁ আপুনি যদি এইখন ভালকৈ ৰাতিপুৱা গোটেই হেডলাইনটোত
আপুনি চাইছে দুৰ্ভাগ্যজনক কথা যে ইয়াত কাৰো লগত কথা নিমিলে এতিয়া মই কৈছো বেমাৰ হোৱা কথাটো পদ্ম হাজৰিকাই কৈছে যে বেমাৰ হোৱা নাই ৰঙিয়াৰ পৰাই এই গৰুখিনি তাৰ পৰা নাইকি লৈ গৈছে বুলি কৈছে পদ্ম হাজৰিকাই এতিয়া মই কথাটো ক'লো যে যিখিনি গাই বেমাৰ হৈছিলে বা ৰাখিব নোৱাৰা হৈছিলে বা গোহালি মানে প্ৰস্তুত নোহোৱাকৈ গৰুবিলাক ইয়ালৈ অনা হৈছিলে গুজৰাটৰ ক্লাইমেট আৰু আমাৰ অসমৰ ক্লাইমেট একেবাৰে নিমিলে তেওঁলোকে তেনেকে গৰুখিনি আনি মুখ্যমন্ত্ৰীয়ে কৈছে গৰুখিনি ভাই মৰি যোৱাতকে কাবাক দি দিছো ঠিক আছে মুখ্যমন্ত্ৰীয়ে যদি গৰুখিনি মৰি যোৱাতকে কাবাক দি দিছে কাক দি দিছে যিবিলাক মানুহক গৰুবিলাক এনেকে ভগাই দিছে কাৰো গিৰিগাই পোহা বা জাৰ্চি গাই পোহাৰ তেনেকুৱা কোনো তেওঁলোকৰ এক্সপেৰিয়েন্স নাই যদি গৰুখিনি তেনেকে তেওঁলোকে কাবাক দি দিব বিচাৰিছিলে সাধাৰণ নিউজ পেপাৰত এডভাৰটাইজ দি তেওঁলোকে গোপালক আমাৰ ইমান আছে যোৰাবাটলৈকে যাওকচোন আপুনি সীতাজখললৈকে যাওক তাত কিয় মাতি আনি পেলাই গৰুবিলাক তেওঁলোকক সমজাই দিয়া নহল ইউ একটা কিন্তু প্ৰশ্ন এই কথাখিনি ক'ব লাগিব সেইকাৰণে আমি এটা কথা কৈছো যে য'ত 1250 টকাৰ কাৰণে মহিলাই ঘৰ দুৱাৰ এৰি লৰা ছোৱালী স্বামীয়ে কি কৰিছে সকলো পেলাই অকল 1250 টকাৰ কাৰণে মাহত 4 বাৰকৈ মিটিং কৰিবলৈ যাবলগীয়া এটা অৱস্থা হৈছে আৰু সেইখিনি সময়ত মন্ত্ৰীৰ পত্নীয়ে তেওঁলোকে কৈছে ব্যৱসায় কৰিছে গতিকে তেওঁলোকে 50 লাখ 60 লাখ টকাৰ সাবসিডি লৈছে দুৰ্ভাগ্যজনক কথা হয়নে নহয় আৰু তাকে যেতিয়া সুধে মুখ্যমন্ত্ৰীয়ে কৰে আৰে ভাই মন্ত্ৰী বিধায়ক যদি গুছি যায় কি কৰি খাবটো লাগিব তাৰ মানে অসমৰ 3,56 লাখ মানুহক বিজেপিৰ এই নেতৃত্ব দি থকা সকলে কিমান তুচ্ছতাচ্ছিল্য কৰিছে মন্ত্ৰী বিধায়কে যদি মন্ত্ৰী বিধায়কৰ পদ যোৱাৰ পিছত সাবসিডি লৈহে পৰিয়াল চলাব লাগে তেতিয়া হলে আমাৰ অপ্ৰাদেশিত স্কুলবিলাকত প্ৰায় 8,000 স্কুলৰ শিক্ষকক বিনা বেতনে ছাটাই কৰি দিয়া হল সেইবিলাক মানুহৰ পৰিয়াল কেনেকৈ চলিব মই আপোনাৰ কাষলৈ আহিম কিন্তু আপুনি যেটো প্ৰশ্ন কৰিছে মই ভাবো সেই প্ৰশ্নটো আসলতে মুখ্যমন্ত্ৰীয়ে ক'ব লাগে কাৰণে কৈছিল কোনো অসমত কোনো এতিয়া মন্ত্ৰী বিধায়ক প্ৰাক্তন হোৱাৰ পিছত তেওঁলোকে আৰু গাখীৰ বেকি কৰি খাবলগীয়া চৈধ্য পুৰুষলৈকে বনাই লৈছে তেওঁলোকে চৈধ্য পুৰুষলৈকে গোটাই লোৱাৰ পিছত তেনেকুৱা পৰিৱেশ নাই আমি দেখিছো নহয় কেনেকুৱা ৰজাৰ দৰে আছে প্ৰাক্তন বিধায়কসকল কেনেকৈ আছে আমি দেখিছো নহয় কোনে ভিক্ষা খুজি খাইছে শৰৎ চন্দ্ৰ সিংহয়ে চিটিবাছত উঠিছিল প্ৰাক্তন মুখ্যমন্ত্ৰী হিচাপে এতিয়া কোনোবা উঠে নেকি কেবিনেট পৰ্যায়ত তেওঁলোকে সকলো দেখোন সা সুবিধা পায় আৰু বাকি প্ৰাক্তন মন্ত্ৰী বা প্ৰাক্তন বিধায়কসকল আজিৰ দিনতো তেওঁলোকে 14 পুৰুষলৈকে খাব পৰাকৈ গোটেইখিনি গোটাই লৈ গতিকে আৰু তাত বেপাৰ কৰি খাবলগীয়া কথা নহয় মই এটা কথা আপোনাক 1 মিনিট কৈছো যে চৰকাৰৰ মুখ্যমন্ত্ৰী আৰু দিলীপ শইকীয়া ডাঙৰীয়াকো মই কৈছো সোশ্যাল মিডিয়া আপোনালোকৰ আছে যিমান পলিটিক্যাল ইস্যুত আপোনালোকে আমাৰ সকলোকে যিমান সমালোচনা কৰে কৰক কিন্তু ব্যক্তিগত লাইফক আপোনালোকে নিজে সিসাৰ ঘৰত থাকি ব্যক্তিগত লাইফৰ সমালোচনা নকৰিব কাৰো আমাৰ নিচিনা মানুহৰ ব্যক্তিগত লাইফে সমাজত তিল মানুহ ক্ষতি কৰা নাই কিন্তু আপোনালোকক যদি আঙুলি টুৱা যায় সমাজৰ বহুত ক্ষতি কিন্তু আপোনালোকে কৰি আছে মই ৰাসেল হুছেইন আপুনি আজি কেইবাটাও প্ৰশ্ন কৰিছে সংবাদমেল দিছে আপুনি সুধিব জয়ন্ত গোস্বামীক সেই সন্দৰ্ভত কিন্তু মই এটোহে সুধিছো যে ৰাজনৈতিক নেতা কৰ্মীবিলাক কিমান অসহিষ্ণু কিয় হৈ যায় যে সমালোচনা কিয় সহ্য কৰিব নোৱাৰে আমি প্ৰশ্ন কৰিছিলো যে তেখেতৰ তাত 20 জনী তেখেতে নিজে কৈছে যে 20 জনী গাই কিনিছিল তেখেতে নিজে কৈছিল যে 60-70 জনী গাই আছে আমি কলো যে 20 জনী কিনিছে বাকি 50 জনী কৰ পৰা আহিল আজিলৈকে তেখেতে উত্তৰ দিয়া নাই আৰু সেই প্ৰশ্নটো আমি উত্তৰ বিচাৰি ঘূৰি ফুৰিছো তেখেতৰ পিছে পিছে তেখেতে কৈছিল জয়ন্ত বুৰাই অবৈধভাৱে অট্টালিকা নিৰ্মাণ কৰিছে তেখেতৰ হাতত হাজাৰ হাজাৰ তাৰ প্ৰমাণ আছে হাজাৰ হাজাৰ প্ৰমাণ থকা মানুহজনকো কৈছো তেখেতৰ কাষত উপস্থিত থকা সিও গৰাকী সিইও তেওঁ নিজেই কৈছে যে সিও সাহেব আপুনি দি দিয়ক বুলি মুখ্য কাৰ্যবাহী বিষয়াতলে আমি যোৱা 4 দিন ধৰি আমাৰ সাংবাদিক পঠিয়াই আছো হাজাৰ নালাগে এখন নালাগে মাত্ৰ এখন কাগজ দিয়ক ক'ত জয়ন্ত বুৰাই অবৈধভাৱে বিল্ডিং বনাই পেলাই আছে আজিলৈকে এখন কাগজ দিব পৰা নাই তেওঁটো কৈছিল হাজাৰ হাজাৰ কাগজ আছে বুলি হাজাৰ হাজাৰ কাগজ যদি আছেই তেনেহলে এখন কাগজ কেলে দিব পৰা নাই সেইখিনি উত্তৰ বিচৰাটো কি আমাৰ অপৰাধ নেকি আৰু সেইখিনি বিচৰাৰ লগে লগে এখেতে যে কৈছে ব্যক্তিগত পৰ্যায়ত আক্ৰমণ এটো কথাটো কেনেকুৱা আজিলৈকে মন্ত্ৰীয়ে ব্যক্তিগত পৰ্যায়ত আক্ৰমণ কৰিছে তেওঁ যিবিলাক এই সাংগু পাংগু ভক্তগণ এওঁলোকতো একেই কৰিছে গুৰুজনে শিষ্যতনে চাওক এই যে প্ৰথম এই গোটেই যিকেইগৰাকী পেনেলিষ্ট আছে তাৰ মাজত মই এজন নলবেৰিয়া হিচাপে আপোনাৰ ওচৰত ক্ষমা বিচাৰিছো আপোনাৰ ওচৰতো ক্ষমা বিচাৰিছো হাজৰ হুছেইনৰ নামটো মোৰ থাকি গৈছিল কবলৈ তেখেতো এগৰাকী বিশিষ্ট সাংবাদিক অসমখনৰ এগৰাকী তেওঁ গৌৰৱী সন্তান আজি যিকিটা যিকৰ আপুনি নম্বৰ দিছে আৰু নাম দিছে যিকেইগৰাকী ব্যক্তি দিনৰ পৰা অশালীন ভাষাৰে আপোনাক ফোনত ভাবুকি দিছে তা গোস্বামী ডাঙৰীয়াই কৈছে যে এটো সৰলীকৰণ নকৰিব তেওঁলোক বিজেপি নমৰ প্ৰত্যাহ্বান জনাইছে মঞ্চৰ পৰাই
যিগৰাকীক আপোনাক অশালীন ভাষাত কৈছে প্ৰথমগৰাকী নন্দলাল চৰকাৰ, তেওঁ নন্দলাল মণ্ডল। চৰকাৰ, তেওঁ হ'ল মণ্ডল বিজেপিৰ সভাপতি। ঠিক তেনেকে এগৰাকী বৈশ্য উপাধিৰ তাতে নাম আদিত্য এটা- বৈশ্য, তেওঁ জয়ন্ত মল্ল বৰুৱাৰ ভায়েক বুলি তেওঁ মোক ভায়েক নিজে বুলি চিনাকি কৈছে আৰু দিছে। তেওঁ বিজেপিৰ স্থানীয় নেতা, চপলা ৰাজবংশী মেধি, তেওঁ এগৰাকী মণ্ডল বিজেপিৰ সভানেত্ৰী। সভানেত্ৰী। এতিয়া ঘটনাটো হৈছে যে এইটো স্পষ্ট কথা, এইটো দিলীপ শইকীয়া ডাঙৰীয়াও এই ক্ষেত্ৰত জ্ঞাত হোৱাৰ প্ৰয়োজন আছে। নহ'লে বিজেপিৰ নেতাই, স্থানীয় নেতাই যিটো কাৰ্য কৰিছে আমি লাজ পাইছোঁ। খালি এইটো কথা স্পষ্ট কৰি দিওঁ, নলবাৰী জিলাৰ হাজাৰ হাজাৰ লাখ লাখ মানুহৰ ভিতৰত এয়া 1% মানুহ নহয়। এইটো হ'ল মন্ত্ৰীৰ নেতা, পালি নেতা, এইবোৰ মানে পোহনীয়া। ৰাছেল হুছেইন ডাঙৰীয়া, মই আৰম্ভণিতে কৈছো নলবাৰীৰ মানুহ সুসংস্কৃতিবান, সেইটোৱে বৌদ্ধিকভাৱে সেইটোৱে বহুত কথা। ওপৰৰ। সেইকাৰণে মই যে কৈছো সেই যে জিলাখনত এই যে ক্ষুদ্ৰ এনেকুৱা সংখ্যক মানুহখিনিৰ কিছুমান কাৰণে, যে এনেকুৱা অসভ্য মানুহ থাকিব পাৰে এই এইটো ক্ষুদ্ৰ ভাবিবই নোৱাৰি সংখ্যক দেখোন। মানুহখিনিৰ কাৰণে মই আপোনাৰ ওচৰত ক্ষমা বিচাৰিছোঁ। আৰু দ্বিতীয় কথাটো হৈছে যে আপোনালোকক যে আজি মন্ত্ৰী এগৰাকীৰ দুৰ্নীতি বা তেখেতৰ পৰিয়ালৰ দুৰ্নীতিৰ কাৰণে আপোনালোকক যেতিয়া এতিয়া কংগ্ৰেছী বুলি বা আন দলৰ লগত সাঙুৰি আপোনালোকক বদনাম কৰিব বিচাৰিছে, তেওঁলোকে ইতিহাস নাজানে। প্ৰতিদিন গোষ্ঠী জন্ম হোৱাৰ পিছত প্ৰথমটো বিধানসভা নিৰ্বাচন পাইছিল 96 নিৰ্বাচন, আৰু এই 96 নিৰ্বাচনত অসম গণ পৰিষদক ক্ষমতাত অনাৰ ক্ষেত্ৰত প্ৰতিদিন গোষ্ঠীৰ কি অৰিহণা আছিল সেই কথাটো অসমৰ যিয়ে সংবাদ মাধ্যমৰ লগত জড়িত বা দেখিছে তেওঁলোকে জানে। কাৰণ টায়াৰপুৰী নগাঁৱত যেতিয়া আলফাক পুৰি দিয়া হৈছিল, তাৰ পিছত প্ৰতিদিন গোষ্ঠীয়ে সন্মুখৰ পৰা নেতৃত্ব লৈছিল 1996 চনত প্ৰফুল্ল মহন্ত নেতৃত্বাধীন চৰকাৰে, একমাত্ৰ সেইটো কাৰণত ক্ষমতালৈ আহিব পাৰিছে। তাৰ পৰৱৰ্তী সময়ত যেতিয়াই প্ৰফুল্ল মহন্ত নেতৃত্বাধীন চৰকাৰে গুপ্তঘাতকৰ ঘটনাৰ লগত জড়িত হৈছিল, চৰকাৰী কৰ্মচাৰীক দৰমহা দিব পৰা নাছিল, তেতিয়া প্ৰতিদিন সংঘমিত্ৰা ভৰালীৰ ঘটনা ৰাজহুৱা হৈছিল, তেতিয়া প্ৰতিদিন গোষ্ঠীয়ে সন্মুখৰ পৰা নেতৃত্ব দিছিল আৰু নেতৃত্ব দি এই শাসকীয় দলৰ শাসকীয় চৰকাৰখনৰ মুখ উদঙাই দিছিল ৰাইজৰ ওচৰত। সেইকাৰণে কংগ্ৰেছ ক্ষমতালৈ আহিবলৈ সক্ষম হৈছিল 2001 চনত। তাৰ পৰৱৰ্তী সময়ত 2011 চনৰ পিছত বিসম্বাদৰ ফলত যি অৰাজকতা হৈছিল, সম্পূৰ্ণ চৰকাৰী যন্ত্ৰটো স্থবিৰ হৈ পৰিছিল। তাৰ পিছত এই প্ৰতিদিন গোষ্ঠীয়ে 2016 চনত বিজেপি দলটোক বিকল্প হিচাপে তেওঁলোকে আগত ৰাখি 2011 চনৰ পৰা 16 চনত যি কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰখনৰ অপকৰ্ম আছিল সেয়া উদঙাই দিছিল। আজি সেই কথা পাহৰি এতিয়া যোৱা বিগত 4টা বছৰত যি অপকৰ্ম চলিছে, ঋণ লোৱাৰ পৰা দুৰ্নীতিৰ পৰা সকলো ক্ষেত্ৰত যি অৰাজকতা চলিছে, আজি মন্ত্ৰীয়ে মুকলিভাৱে যেতিয়া তেওঁৰ দুৰ্নীতিৰ কথা সোধা হয়, তেতিয়া মন্ত্ৰীয়ে মুকলিভাৱে সাংবাদিকজনক নিম্ন খাপৰ মানুহ বুলি কয়। আৰু সম্পাদকক, প্ৰতিদিনৰ সম্পাদকক, কাৰ্যকৰী সম্পাদকক মুকলিভাৱে আক্ৰমণ কৰে। হেম বৰুৱাৰ দৰে যি কাণ্ডাৰী হেমকুশৰ, তেওঁৰ পৰিয়ালক লৈ কেনে প্ৰশ্ন তোলে। আজি তাৰ পিছত কিমান লজ্জাৰ কথা। আজি এটা কথা মনত ৰাখিব যে এই বিজেপি চৰকাৰৰ দিনত আমি লাজ লাগে, বিশ্বৰ ভিতৰতে ইণ্ডেক্সত সংবাদ মাধ্যমৰ যি স্বাধীনতা, সেই ইণ্ডেক্সত আজি 160 নম্বৰ পজিশ্যনত গুচি গৈছে 180ৰ ভিতৰত। আজি এই ঘটনাটো কিয় হৈছে? আজি আপোনালোকৰ মৰিগাঁৱৰ সাংবাদিকক ওপৰৰ মাল উৰাই দিম, এইবোৰ কথা কোনে কৈছিল? আজি জয়ন্ত মল্ল ডাঙৰীয়াই এইবাৰ কোনে, পীযুষ হাজৰিকাৰ পিছত এইবাৰ জয়ন্ত মল্ল ডাঙৰীয়াই কৈছে কিয় সাহস পালে? কাৰণ এইসকলৰ যিগৰাকী মুৰব্বী, সেই মুৰব্বীজনে সংবাদ মাধ্যমৰ আগত বাৰে বাৰে এটা কথাই কয় যে আপোনালোকৰ মালিকক গৈ চাকৰি খেদি দিম, চাকৰিৰ পৰা ওলাই দিম, মালিকক চাই ল'ম। ভয় ভাবুকি, মুকলিভাৱে টিভিৰ আগত যি ভয় ভাবুকিৰ এই পৰম্পৰা কিন্তু স্বাধীনোত্তৰ কালত আমি কেতিয়াও দেখা নাছিলোঁ। আমি মনমোহন সিং ডাঙৰীয়াক দেখিছিলোঁ, অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াক দেখিছিলোঁ, তেওঁলোকে এটা আদৰ্শত বিশ্বাস কৰিছিল। কিন্তু এতিয়া যিসকলৰ দিনত সংবাদ মাধ্যমক আক্ৰমণ কৰা হৈছে, তেওঁলোকৰ কোনো আদৰ্শ নাই। আজি হিমন্ত বিশ্ব শৰ্মাই এটা সময়ত জাতীয় সংগঠন আছু কৰিছিল, তাৰ পিছত তেওঁ মধ্যপন্থী কংগ্ৰেছ কৰিছিল, এতিয়া সুপন্থী তেওঁ বিজেপি কৰে। তেওঁৰ আদৰ্শ কি? আজি জয়ন্ত মল্ল, পীযুষ হাজৰিকা ডাঙৰীয়াই এসময়ত মধ্যপন্থীৰ পৰা এতিয়া কট্টৰ হিন্দুত্ববাদী সুপন্থী হৈছে। আজি তেওঁলোকৰ আদৰ্শ কি? আজি গৰুসুটিৰ দায়িত্বত যিগৰাকী ব্যক্তি আছে পদ্ম হাজৰিকা, জাতীয়তাবাদৰ ধ্বজাবাহকে আজি ৰাষ্ট্ৰীয় দিল্লীৰ ওচৰত চৰণ লৈছে। আজি যিসকলৰ
যিসকলে এই গিৰ গৰু আনি 90টা গৰু ভগাই লৈছে প্ৰতিজন মানুহৰ কি ৰাজনৈতিক আদৰ্শ আছে তেওঁলোকে আগতে কোন ৰাজনৈতিক দলত আছিল সেইকাৰণে কৈছে এওঁলোকে আদৰ্শ তেওঁলোকৰ কোনো ৰাজনৈতিক আদৰ্শ নাই তেওঁলোকে কেৱল ক্ষমতাৰ কাৰণে ক্ষমতাৰ লগত থকা কাৰণে বলিয়া ক্ষমতাৰে বলিয়ান হৈ গৈছে তেওঁলোক পাগল হৈ গৈছে সেইকাৰণে আজি সকলোকে আক্ৰমণৰ লক্ষ্য কৰি লৈছে অতি দুৰ্ভাগ্যৰ কথা আৰু এই যদি পৰম্পৰা থাকে তেতিয়াহ'লে মই কৈছো আগন্তুক দিনত সাধাৰণ মানুহে ৰাজপথত নিজৰ বাক স্বাধীনতা সাব্যস্ত কৰিব নোৱাৰিব সেইকাৰণেই কৈছো জয়ন্ত মল্ল ডাঙৰীয়াৰ দৰে ব্যক্তিয়ে যিবোৰ কথা যি বিগত সময়ছোৱাত এই কেইদিনত যি ধৰণৰ বক্তব্য অশালীন বক্তব্য ৰাখিছে যেনেদৰে ই সঁচাই দুৰ্ভাগ্যজনক আৰু আমি অনতিপলমে বিচাৰিছো যদি আজি গোস্বামী ডাঙৰীয়া আছে তেওঁ তেখেতৰ সভাপতিক কওক যদি এই ক্ষেত্ৰত যদি কোনো ব্যৱস্থা নলয় মই নিশ্চিত 26ত অসমৰ জনগণই কিন্তু তেওঁলোকক ব্ৰহ্মপুত্ৰত উটুৱাই দিব ঠিক আছে মই ধন্যবাদ জনাইছো আপোনাক মই ৰাজু ফুকন মই আপোনাৰ কাষলৈ আহিছোঁ আজি আপোনালোকৰ সভাপতি লুৰিণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে ইতিমধ্যেই আৰু মুখ্যমন্ত্ৰীৰ পৰা উত্তৰো বিচাৰিছে এই মুহূৰ্তত এতিয়া আপুনি কোনকেইটা কথা ক'ব গোটেই বিষয়টো গৰুখুটি প্ৰকল্পটোক লৈ আছিলে আৰম্ভ হ'ল যে গৰুখুটি প্ৰকল্পৰ পৰা গোটেই বিষয়টো এটা বেলেগ ধৰণৰ ৰূপ এটা পালেগে যে আজি এটা বেলেগ পৰ্যায় পালেগে যে মই প্ৰথমতে জয়ন্ত গোস্বামী ডাঙৰীয়া এটা কথা কৈছে যে গোলাঘাটলৈ CM গৈছিল আৰু তাতে বটল মাৰিলে ময়ো গোলাঘটীয়া হিচাপে সেইটো বিষয়ত দুখ প্ৰকাশ কৰিছোঁ আৰু এটা মাজে মাজে দুখ পাই থাকোঁ যে যিজন এতিয়া মুখ্যমন্ত্ৰী হৈ আছে তেখেতে এটা সময়ত কৈছিল নৰেন্দ্ৰ মোদীক মানে ৰাস্তাত ৰিক্সাৱালা আৰু ঠেলাৱালাই চৰিয়াব সেই বিষয়টোলৈ কিন্তু আজিৰ তাৰিখতো দুখ প্ৰকাশ কৰি আছোঁ বা অনাগত দিনলৈ মানে এই বিষয়টোলৈ দুখ প্ৰকাশ কৰি থাকিম কিয়নো মানে তেনেকৈ ধৰণে কোৱাটো অনুচিত সেই লেভেললৈ যাব নালাগে আৰু যদি মানে এই যে সাধাৰণ মানুহ এজন গৈছে এই যদি মুখ্য মানুহজনেই এনেকুৱা ধৰণৰ বক্তব্য প্ৰদান কৰে এনেকৈ বক্তব্য প্ৰদান কৰাৰ পাছত তেতিয়া তেওঁ মুখ্যমন্ত্ৰী হৈ গৈ তেতিয়াহ'লে সাধাৰণ মানুহৰ মাজলৈ আচলতে সেই বস্তুটো বিয়পি যোৱাটো অস্বাভাৱিক নহয় সেইকাৰণে যিটো ঘটনা হৈছে সেইটো দুৰ্ভাগ্যজনক ঘটনা আৰু তাৰ কাৰণে মই আচলতে গোলাঘটীয়া হিচাপে এই বিষয়টো হ'ব নালাগিছিল হোৱাটো অনুচিত অকল গোলাঘাটতে নহয় ক'তো হ'ব নালাগে সেই কথাটো মই স্পষ্টভাৱে কৈছোঁ আৰু যিটো বিষয় যে গৰুখুটি প্ৰকল্প গৰু কিয় আনিল যে ভেটেনেৰীয়ে কিয় মানে একো নজনাকৈ তেওঁলোকে পদ্ম হাজৰিকাই একো নাজানে গৰুটোৰ বিষয়ে যে তাত ৰেলত লৈ আহিল পদ্ম হাজৰিকাই নাজানে শেষ মুহূৰ্তত যেতিয়া ৰঙীয়া পাওঁ হ'লেহি তেতিয়া তেওঁলোকক কৈছে যে 300 গৰু আহিছে আৰু আপোনালোকে গৰুখুটিত ৰাখিব লাগে তাত গৰুখুটি প্ৰকল্পত 3 কোটি টকা দি যিটো গোহালি বনালে তাত 300 গৰু ৰাখিব পৰাকৈ ক্ষমতা তেওঁলোকৰ নাই তাৰ কাৰণে কি কৰিলে 90 জনী গৰু মানে ভাগ বতৰা কৰিলে ক'ত কৰিলে ৰঙীয়া ষ্টেচনত এই যে ভেটেনেৰীয়ে এই কামটো যে কৰিল তাৰ ওপৰত তদন্ত হ'ব নাই এতিয়া কি কাৰণে কৰিল যে এই যিটো বিভাগৰ পৰা তেওঁলোকে আপুনি ক'ব বিচাৰিছে পদ্ম হাজৰিকাই কালি সংবাদমেলত কৈছে যে তেওঁ অনা নাছিলে এইটো ভেটেনেৰী ডিপাৰ্টমেণ্ট আৰু মুখ্যমন্ত্ৰীয়েহে জানে তাৰ মানে কি কথাটো কোনটো লেভেলত মানে কি এই বিষয়টো অকল মুখ্যমন্ত্ৰীয়ে জানে মুখ্যমন্ত্ৰীয়ে অকল সেই বিষয়টো জানিবৰ কাৰণে মুখ্যমন্ত্ৰীয়ে আচলতে তাত কিবা কি কাৰণে ইনিচিয়েটিভ লৈছিল বিষয়টো যে তাত যিজন চেয়াৰমেন আছিল হেৰিয়াৰ মানে BBN এই যে কি জানিছো আপুনি প্ৰকল্পটোৰ কথা কৈছে নেকি NDBD কথা কৈছে নেকি প্ৰকল্প আছিলে সেই প্ৰকল্পটোৰ চাহ বুলি এজন চেয়াৰমেন আছে আৰু সেই চেয়াৰমেনজন অমিত শ্বাহৰ ঘনিষ্ঠ নেকি সেই কথাটো চাব লাগিব যে গুজৰাটৰ মানুহক সন্তুষ্ট কৰিবলৈ গৈ অসমত সেই গৰু আনি আচলতে গৰুবিলাকক হত্যা কৰা হ'ল নেকি সেই বিষয়টো চাব লাগিব এই বিষয়টো লৈ মই এটা বিষয় আমি যিহেতু আমি হিন্দু মানুহ সনাতনী ধৰ্মৰ মানুহ আমি এইটো দুখ প্ৰকাশ কৰিছোঁ যে গৰুক আমি আই হিচাপে পূজা কৰোঁ মা হিচাপে পূজা কৰোঁ আমি গৰুক মানে আমি গৰু গাখীৰ খাই ডাঙৰ হৈছোঁ এতিয়া কথাটো হ'ল যে গৰুক লৈ হৰব হৈ থকা এটা সংগঠন আছে RSS আজিৰ তাৰিখলৈকে কিয় নিমাত হৈ আছে এই বিষয়টো লৈ যে গৰু 56 জনী গৰু মৰিলে বুলি কৈছে আৰু যিখিনি গৰু আনিলে তাৰ পৰা গাখীৰ খিৰাব পৰা গৰু নহয় 125টা গৰু বোলে হাল বাব পৰা গৰুহে মানে গোটেই বিষয়টোৱে গণ্ডগোল এটা যে এই গোটেই ব্যৱস্থাটোত মানে কিবা এটা গণ্ডগোল আছে যে মানে গুজৰাটৰ মানুহক সন্তুষ্ট কৰিবৰ কাৰণে এই যে গৰুখুটিত 7000 বিঘানে
700 বিঘা মানে এভেকশ্যন কৰিলে কিবা কৰিলে প্ৰকল্পটো বনালে নেকি এই বিষয়বিলাকো আছে সেইকাৰণে একদম নিখুঁত তদন্ত হ'ব লাগে যদি এতিয়া তদন্ত নহয় এতিয়া কৰিবলৈতো সাহস নাই 26ৰ পিছত কিন্তু তদন্ত হ'ব দেই এইটো বিষয় এইটো কিন্তু তদন্ত হ'ব এইটো এৰি দিয়া নহ'ব এই যে গৰুক লৈ যিটো কাম কৰিছে আৰু গৰুক লৈ যিখিনি ঘটনা ঘটিছে বিগত দিনৰ ইতিহাসবোৰ আপোনালোকে যদি চায় যে এই গৰু মাতাক লৈ যিসকলে ৰাজনীতি কৰিবলৈ গৈছে তেওঁলোকৰ কিন্তু নিষ্ঠাৰ পোৱা নাই এইটো চাব কিন্তু ঘটনা 26ত এনেকুৱা ধৰণৰ ৰূপ এটা ল'বগৈ যে যিসকলে গৰু আজি আমি পূজা কৰোঁ এই পূজা কৰা বিষয়টোক লৈ তেওঁলোকে বিভিন্ন সময়ত ৰাজনীতি কৰে তাৰ পিছৰ পৰ্যায়ত কি হৈছে আপোনালোকৰ সভাপতি আৰু সম্পাদকে কৈছে যে দুটা কথা কৰিছে বিজেপিয়ে এটা হৈছে গু মাতা বুলি কৈ পূজা কৰা বুলি কৈ পেলাই শ্ৰদ্ধা দেখুৱাইছে আনফালে আকৌ একেখিনিকে লৈ বেপাৰ কৰিছে সেইটোতো হৈছে যে আজি তাৰিখত ভাৰতবৰ্ষ কি মানে গৰু ছাপ্লাই কৰা বাহিৰলৈ ব্ৰিফ ছাপ্লাই কৰা মানে পৃথিৱীৰ ভিতৰতে দ্বিতীয় শ্ৰেষ্ঠ এখন দেশ এই ভাৰতবৰ্ষ আৰু যি বিজেপিয়ে গৰুক লৈ ৰাজনীতি কৰে কিমান কোটি টকা মানে ইলেক্টৰেল বণ্ডত তেওঁলোকে এই গৰু মানে কটা কোম্পানীৰ পৰা তেওঁলোকে চান্দা লৈছিল ইলেকশ্যন খেলিবৰ কাৰণে এই 2 কোটি নহয় 200 কোটি টকা 200 কোটি টকা লৈছিল মানে গোটেই বিষয়টো বুমেৰাং কাৰবাৰ এটা বিজেপিয়ে মুখেৰে এটা কয় আৰু কৰে কাম এটা সেইকাৰণে এই যে পৰিৱেশ এটা হৈছে এতিয়া এই পৰিৱেশটো প্ৰয়োজন আছিল মানে এই যিটো ঘটনা ঘটিছে এইটো প্ৰয়োজন আছিল যে গুমাতাৰ হাও লাগিছে আৰু লাগিব সেইকাৰণে জয়ন্ত মল্ল আজি তাৰিখত এনেকে ধৰণে আচলতে নিষ্ঠাৰ নোপোৱা হৈছে তেওঁ যি সময়ত মানে মানে হেৰি মানে ইয়া গৌৰৱ গগৈ মানে ল'ৰা ছোৱালীক লৈ তেওঁ গালিৰ পৰা আৰম্ভ কৰিল যেতিয়া তেওঁ নিজৰ পৰিয়াললৈ গ'ল তেতিয়া কি কৰিলে যে মোৰ ছোৱালীজনী বাহিৰলৈ যাবগৈ আৰু ইয়াত নাহে পঢ়িবলৈ কি তেওঁ মানে এণ্টাৰপ্ৰেনিয়াৰশ্বিপ পঢ়িবলৈ বাহিৰত গৈছে আৰু তেওঁ কোনো কালে অসমলৈ ঘূৰি নাহে মানে কথাটো কোনটো মানে তেওঁ নিজৰ গাত যেতিয়া খোজটো পৰিল তেতিয়া বিৰাট এলাৰ্ট হৈ থাকিল যিগৰাকী ছোৱালীয়ে পঢ়ি থকা অৱস্থাত 1.5 লাখ টকা কি পায় দৰমহা পায় যিগৰাকী মিছেছ তেওঁ ৱাইফে মানে তেওঁ কি কৰে হেৰি মন্ত্ৰী পত্নীয়ে কি কৰে সেই কোম্পানীটোৰ কি ফাৰ্মখনৰ পৰা 2 লাখ টকা ডাইৰেক্টৰৰ 2 লাখ টকা দৰমহা পায় আৰে 2 লাখ নহয় 10 লাখেই লওক কিন্তু এই বিষয়টো লৈ যে 50 লাখটো কিয় ল'ব এই 50 লাখটো লোৱাৰ পৰাহে গোটেই গণ্ডগোলটো হ'ল যে 1250 টকাৰ কাৰণে মানুহক 3 বছৰ দিন চুচৰাই আছে 10,000 টকাৰটো কাৰণে 1250 টকা দিম অৰুণোদয় নাপাবি যদি মিটিঙলৈ নাযাওঁ 10 জনী গোটত আছে যদি কেনেবাকে 9 জনী যায় এই গোটৰ মহিলা বিলিক চুলিয়া লাগিব কেলে এজনীৰ কাৰণে 10,000টো নেপালো বুলি এনেকুৱা ধৰণৰ পলিচি এটা মেকিং কৰি দিছে যদি 10 জনী নেযায় তেতিয়াহ'লে কি হ'ব 10,000টো নাপায় এই মানে 1250 টকাৰ কাৰণে মহিলাবিলাকক ৰাজপথলৈ নিয়াৰ যিটো ব্যৱস্থা কৰিছে আৰু ঘৰতে বহি মন্ত্ৰী পত্নীয়ে কি কৰিছে 50 লাখ টকা পাবলৈ সক্ষম হৈছে এই গোটেই কাৰবাৰটো যে গৰুৰ নামত যিটো ৰাজনীতি তেওঁলোকে আৰম্ভ কৰিলে যেতিয়া তেওঁলোকৰ অসভ্যালি যিটো ওলাই পৰিলে নহয় এতিয়া আপোনাকে নিতুমণি শইকীয়া ডাঙৰীয়াক যি ধৰণে অসভ্যালি কৰিছে যিটো কথা আজি আমি গম পাইছোঁ যে এই ধৰণৰ আচলতে সংস্কাৰী দল বুলি কয় বিজেপিয়ে নিজকে বিভিন্ন সময়ত কৈ থাকে যে আমি সংস্কাৰী দল বিভিন্ন সময়ত আমি মানে এই হততাৰে ৰাজু মই এটা কথা কম বিজেপি কিন্তু সংস্কাৰী দল আছিল এটা সময়ত আছিল আমিও অনুগামী আছিলোঁ আমি সংস্কাৰী দল আছিল আদৰ্শ সেই সময়ত আমিও অনুগামী আছিলোঁ কিন্তু তাৰ পিছৰ পৰ্যায়ত কি হ'ল মধ্যপ্ৰদেশত দেখিলে নহয় ৰাজপথত কেনেকুৱা ধৰণৰ সংস্কাৰ ওলালে বিজেপিৰ ক'বলৈ মানে লাজ লগা কথা এটা কেনেকুৱা ধৰণৰ সংস্কাৰ আপুনি এটা কথা চাওক আপুনি যিটো কথা কৈছে নলবাৰীত এতিয়া জনপ্ৰতিনিধি যিকেইজন আছে সিফালে চন্দ্ৰমোহন পাটোৱাৰী আছে এফালে কোন আছে ভৱেশ কলিতা ৰঙিয়াৰ কাষত কোন আছে দিগন্ত কলিতাৰ এই জয়ন্ত মল্ল বৰুৱাৰ একে সমবয়সৰ দিগন্ত কলিতাই কিন্তু তেনেকুৱা কথা টেলিভিশ্যনতো নকয় বাহিৰতো সেই তেওঁ শাৰীৰিক অৱয়ব তেনেকুৱা নেদেখুৱায় ভৱেশ কলিতাৰ কথাটো সুকীয়াই ইফালে চন্দ্ৰমোহন পাটোৱাৰীৰ কথা সুকীয়াই স্বয়ং সভাপতি দিলীপ শইকীয়া তেনেকুৱা উচ্চ বাস্য তেনেকুৱা অসভ্যালি কৰিছে নেকি ক'ৰবাত নাই কৰা কোনে কৰিছে এই বৰ্তমানৰ জনপ্ৰতিনিধি আটাইকেইজনৰ লগত আপুনি কম্পেয়াৰ কৰক চন্দ্ৰমোহন পাটোৱাৰী দিলীপ শইকীয়া ভৱেশ কলিতা কম্পেয়াৰ কৰক তাৰমানে এই ভৱেশ কলিতা দিলীপ শইকীয়াহঁত পুৰা খাটি বিজেপি সেই সংস্কাৰিত দল সংস্কাৰী ব্যক্তি আৰু যিবিলাক পাবত গজা হঠাৎ যৌতুকত অহা দি আহিছে সেইবিলাকেহে এইবোৰ কাম কৰিছে আৰু যিবিলাক কৰ্মী এতিয়া এই অসভ্যালি কৰিছে সেইবিলাকো এই মীৰা বৰঠাকুৰে বেয়া পাব নালাগে এইবোৰ কংগ্ৰেছ দলৰ এই ভ্ৰষ্টাচাৰীবিলাক লগত গুচি গৈছে সাংগু পাংগু হৈ নহয় এইটো গুৰু যেনেকুৱা শিষ্য তেনেকুৱা এইটো ব্যক্তিগত আক্ৰমণ হৈছে আমিও ক'ব পাৰিলোহেঁতেন এতিয়া যে আমি কাৰ বিষয় লৈ আলোচনা কৰিছোঁ যে জুবিন গাৰ্গে কোৱা সেই গৰু বিষয় লৈ আলোচনা কৰিছোঁ নে আচলতে গীৰ গাইক লৈ আলোচনা কৰিছোঁ আমিওতো আক্ৰমণ কৰিব পাৰোঁ
এনেকুৱা ধৰণৰ পৰ্যায়লৈ যাব পাৰোঁ কথাটো এনেকুৱা এই যে এই গোটেই কাৰবাৰটো আচলতে এইটো এপি চেণ্টাৰটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আচলতে বিভিন্ন সময়ত এনেকুৱা ধৰণৰ এই কটু মন্তব্য কৰা বিভিন্ন সময়ত ধমকি দিয়া কাৰবাৰ এটা কৰা এই বিষয়টো কিন্তু বিজেপিত বিগত দিনত নাছিল যাৰ কাৰণে নেকি আজিৰ তাৰিখত কোনে কৈছে আজি গোলাঘাটৰে এজন মানে গোলাঘাট জিলাৰ বিধায়ক মৃণাল শইকীয়া ডাঙৰীয়াই কি কৈছে জয়ন্ত মল্ল বৰুৱা যদি টিভিত এবাৰৰ কাৰণে ওলায় তেতিয়াহ'লে অসমত বিজেপিৰ ভোট 1000 কমি যায় বুলি কয় যে এই ধৰণৰ নিজৰ দলৰ মানুহে আচলতে নিজৰ বিধায়ক এজনে সতীৰ্থ বিধায়ক এজনে এই মন্ত্ৰীগৰাকীৰ ওপৰত তেনেকুৱা ধৰণৰ কটু মন্তব্য প্ৰদান কৰা বিভিন্ন সময়ত পৰিলক্ষিত হয় আমি সেইকাৰণে কৈছোঁ যে এই গোটেই বিষয়টো এতিয়া মীৰা বৰঠাকুৰে কোৱাৰ নিচিনাকৈ যে ব্যক্তিগত পৰ্যায়ত আচলতে ৰাজনীতিটো লৈ যোৱা হৈছে যাৰ কাৰণে নেকি এনেকুৱা ধৰণৰ এটা বাতাবৰণ সৃষ্টি কৰিছে মই অকণমান বিৰতি ল'ম ৰাজু ফুকন কিন্তু তেওঁলোকে যিটো কৰিব বিচাৰিছে ব্যক্তিগত পৰ্যায়ত আক্ৰমণ কৰি ইছ্যু ডাইভাৰ্ট কৰিব বিচাৰিছে এইটো হ'বলৈ দিয়া নহয় মূল ইছ্যু থাকিব লাগিব মূল ইছ্যু আছিল ৰাজ সাহায্য মূল ইছ্যু আছিল ৰাজ সাহায্যত আমি যিকেইজন ব্যক্তি উলিয়ালোঁ 15জনীয়া তালিকাৰ আমি 7জন মানুহ এতিয়ালৈকে বিচাৰি পাইছোঁ বাকী 8জনক এতিয়াও আমি বিচাৰি আছোঁ তাৰে 4গৰাকী অসমীয়া মানুহ হয় হয়তো অনা অসমীয়া ব্যক্তি সেইসকল কোন সেইসকল এই দুগ্ধ ফাৰ্মৰ লগত জড়িত ব্যক্তি সেইটো আমি অনুসন্ধান কৰি আছোঁ 2 নম্বৰ ৰাজ সাহায্য পোৱাৰ পিছত জয়ন্ত মল্ল বৰুৱাই নিজে কৈ দিছিল গীৰ গাই নাহিলহেঁতেন জয়ন্ত মল্ল বৰুৱাই নিজে নোকোৱা হ'লে গীৰ গাই কথা কেতিয়া আহিল তেখেতৰ মুখেৰে যেতিয়া তেওঁ কৈ দিলে যে মোৰ দুগ্ধ ফাৰ্মত 60-70জনী গীৰ গাই আছে তেতিয়াহে ওলাইছে গীৰ গাই প্ৰসংগ আৰু নিজে যেতিয়া তেখেতে ডুবিলে সংবাদমেল পাতি বুকু ফিন্দাই তেওঁ গোটেই লিষ্ট গাই দিলে অসমৰ জনসাধাৰণৰ আগত মই যেতিয়া ডুবিছোঁ এই পুলিচে যেনেকৈ চুৰটোক সোধে লগত কোন কোন চুৰ আছিল এক পিটন দিয়াৰ পিছত যেনেকৈ সলসলীয়াকৈ কৈ দিয়ে জয়ন্ত মল্ল বৰুৱাই লগত কৈ দিলে একদম স্বয়ং সভাপতিৰ পৰা সহযোগী বিধায়কলৈকে গোটেইকেইজন জনপ্ৰতিনিধি নাম লিষ্ট দেখুৱাই কৈ দিলে এফালৰ পৰা তেওঁ নিজেও ডুবিলে বাকী সকলোকো ডুবাইছে কথা কিমানে জয়ন্ত গোস্বামী মই আপোনাৰ কাষলৈ আহিছোঁ ইয়াত এটা প্ৰশ্ন উত্থাপন হৈছে যে ৰাজু ফুকনেও কৈছে বা ৰাছেল হুছেইনেও কৈছে মুখ্যমন্ত্ৰী আৰু পদ্ম হাজৰিকাৰ কথাৰ মাজত বিসংগতি আছে কথাৰ মিল হোৱা নাই মুখ্যমন্ত্ৰীয়ে ক'লে যে গৰুখিনি বেমাৰী হোৱাৰ কাৰণে যাকে তাকে খাতিৰ বাতিৰ কৰি পেলাই ল'বলৈ দিয়া হ'ল সেইকাৰণেহে বিলাই দিয়া হৈছে কিন্তু পদ্ম হাজৰিকাই কৈছে যে গৰু খুটিলে পোৱাৰ আগতেই ৰঙিয়াতেই ভাগ বিতৰণ হ'ল অকল দুজন জনপ্ৰতিনিধিকহে গৰু খুটিৰ পৰা দিয়া হৈছে কোনে মিছা মাতিছে আচলতে মূল কথাটো এইটো যে এইটো যিহেতুকে গোটেই কথাটো এটা পাব্লিক ডমেইনত আহিছে নিশ্চিতভাৱে কেৱল মাত্ৰ বিৰোধীসকলে কথাত কামটো কৰি আছে তেওঁলোকে কোনেও মানে এতিয়ালৈকে তাক ফৰ্মেলি কোনো কমপ্লেইন লজ কৰা নাই বা একো কৰা নাই গতিকে নিশ্চিতভাৱে এই গোটেই কথাটো যিহেতুকে এটা কথাতে হৈ আছে মাত্ৰ এটা ৰাজনৈতিক ইছ্যুহে বনাইছে এইটোতো ক'তো লিগেলাইজ কৰিবলৈ যত্ন কৰা নাই কোনো আৰু এটা কথা দায়বদ্ধতাৰে কৈছোঁ মুখ্যমন্ত্ৰীয়ে কি কৈছে পদ্ম হাজৰিকা ডাঙৰীয়াই কি কৈছে সেই গোটেই কথা বতৰাবিলাক আপোনালোকে দেখুৱাইছে কিন্তু মূল কথাটো হৈছে কি যে ইয়াতে গৰুখুটি প্ৰকল্পৰ গোটেই যি ব্যৱস্থাৰ জৰিয়তে এই যিকেইটা গীৰ গাই এক্সেছ গীৰ গাই অৰ্থাৎ অতিৰিক্ত যিকেইটা গীৰ গাই সেই গীৰ গাই কেইগৰাকী য'ত দিলে তেওঁলোকক প্ৰপাৰ প্ৰচিডিউৰত দিছে তাত কোনো তিল মাত্ৰ তাত কোনো ধৰণৰ লেপছ নাই 1 নম্বৰ কাৰণ ছ'চাইটি ৰেজিষ্ট্ৰেশ্যন এক্টৰ আণ্ডাৰত এই গৰুখুটি প্ৰকল্পটো আছে গতিকে ছ'চাইটি ৰেজিষ্ট্ৰেশ্যন এক্টে তেওঁলোকৰ প্ৰফিট মেইনটেইন কৰি পেলাই যি কাম কৰে সেইটোৱে যিকোনো ছ'চাইটিয়ে এইটো কথা কৰে বিজনেছ ছ'চাইটি যিহেতুকে তেওঁলোকে প্ৰফিট মেইনটেইন কৰিব লাগিব তেওঁলোকৰ 300 মানুহক দৰমহা দিব লাগিব আৰু সেইটো যুক্তিৰে তেওঁলোকে কাম কাজ কৰিছে কমপ্লিট লিগেলাইজ আৰু নেক্সট ইয়েৰত তেওঁলোকৰ এণ্টায়াৰ ৰিপৰ্ট তেওঁলোকে ছাবমিট কৰিছে দ্বিতীয় কথা যিটো কথা এতিয়ালৈকে বাৰে বাৰে কথা এটা আহিছে ৰাছেল হুছেইন ডাঙৰীয়াই কৈ দিলে যে দুজন মানুহ আমাৰ পাৰ্টিৰ লগত জড়িত টেলিফোন অহা কথাকেইটা তেখেতে হয়তো আমাৰ পাৰ্টিৰ কেনেকৈ কি গম পাইছে নাজানো কিন্তু এটা কথা ঠিক টেলিফোন নাম্বাৰ এটাত কাৰোবাৰ কোনোবাই কৈছে সেইজন মানুহে যে তেওঁ হ'ব সেইটো কি মানে আছে আজি তাইখন এইটো ভেৰিফিকেশ্যনৰ প্ৰয়োজন আছে মই এইটো কাৰণে কৈছোঁ যে আমাৰ সংস্কাৰী কাৰ্যকৰ্তাই এই ধৰণৰ কাম নকৰে এইটো স্পষ্ট কথা নাই এইটো জয়ন্ত গোস্বামী এইটো শুনক তেওঁ মই যেতিয়া সুধিছোঁ কোনে কৈছে মোক স্পষ্টকৈ নিজে কৈছে জয়ন্ত মল্ল বৰুৱাৰ মই ভায়েকে ঠিক আছে ট্ৰু কলাৰত আহক 4 কলাৰৰ কথা সেইটো বেলেগ কথা কিন্তু মূল কথা কি কোনোবাইতো আমাৰ দলৰ ক্ষতি কৰিবৰ কাৰণেতো ক'ব পাৰে দ্বিতীয় কথা মই আপোনাক কৈছোঁ যে আজিৰ তাৰিখত যিটো আমাৰ কংগ্ৰেছৰ প্ৰতিনিধিগৰাকীয়ে ক'লে যে গৰু চুৰ হয়নে গৰু চুৰ ভাৰতবৰ্ষৰ প্ৰমাণিত ব্যক্তি কোন লালু প্ৰসাদ যাদৱ
লালু প্ৰসাদ যাদৱ সাৰা ঘোটালাত সকলোৱে জানে কনভিক্টেড পাৰ্চন এতিয়া গৰু চুৰ বুলি কি ভিত্তিত কৈছে মই নাজানো কিন্তু আটাইতকৈ আদালতে দোষী সাব্যস্ত কৰা ব্যক্তি হৈছে লালু প্ৰসাদ যাদৱ যি লালু প্ৰসাদ যাদৱৰ আৰজেডিত এসময়ত বাইদেউ তাৰ এটা কথা ক্লিয়াৰ পাৰ্টিত আপুনি আছে আজি আপুনি আজি ক্ষমা খোজক এই আপুনি গৌ মাতা বুলি কৈছে আজি গৌ মাতাৰ সেই যিটো কাৰণে নিশ্চিতভাৱে ক্ষমা আপোনাৰ পূৰ্বৰ নেতাগৰাকী কনভিক্টেড একিউজ কিহৰ কাৰণে গৰু চুৰিৰ কাৰণে গতিকে সেই গৰু চুৰৰ কাৰণে তেখেতৰ হৈ আপুনি ক্ষমা খোজক এইটো মূল কথা সেইটোৱে দ্বিতীয় কথা হৈছে মই আৰু এটা কথা দাদা আপুনি খুব অত্যন্ত মই এটা কথা গম পাইছো যে আপুনি আপোনাৰ এই টেলিফোনবিলাক দিনটোত আহি আছে সেইকাৰণে আপুনি যথেষ্ট মনোকষ্ট পাই আছে নিশ্চিতভাৱে প্ৰত্যেকজনে মনোকষ্ট পাব নিশ্চিতভাৱে আপোনাৰ লগত মোৰ সহমৰ্মিতা আছে কিন্তু এটা কথা চাওক যে মন্ত্ৰী ডাঙৰীয়াৰ আপুনি দুটা এটা পাৰ্ট চাইছে অন্য এটা পাৰ্ট চোৱা নাই যেতিয়া ৰাতিপুৱা 7 বজাৰ পৰা গুৱাহাটীত যেতিয়া বানপানী হয় তেওঁ খোজকাঢ়ি বানপানীৰ এই মেনেজ কৰিবৰ কাৰণে মন্ত্ৰী হিচাপে দিনটো ঘূৰি ফুৰে ৰাতিলৈকে ঘূৰি ফুৰে এই কথা বতৰাবিলাকো আছে তেওঁ নিশ্চিতভাৱে তেওঁ বিভাগক শক্তিশালী কৰিবৰ কাৰণে ৰাত দিন কাম কৰিছে সেইজন ব্যক্তিয়ে কাম কৰিছে কৰবাত নহয় কৰবাত কেতিয়াবা তেওঁ কিবা এটা নকবলগীয়া কথা কৈছে তাৰ কাৰণে ক্ষমা বিচাৰিছে কিন্তু একেটা সময়তে সেই মন্ত্ৰীগৰাকীৰ যি তেওঁৰ কাম কাজৰ যিখিনি কাম কাজ পৰিশ্ৰমেৰে কাম কাজ কৰিছে সেই কথা বতৰাবিলাকো নিশ্চিতভাৱে চাব জয়ন্ত গোস্বামী তেওঁ আপুনি যিটো কথা কৈছে আমি তেওঁ জলৈকে গৈছে বোকাপানী খোজকি আমি তো দেখুৱাইছো নিশ্চিতভাৱে লাইভ দেখুৱাইছো আৰু যিখিনি কাম তেওঁ কৰিছে বুলি কৈছে তেওঁতো মন্ত্ৰী সেইখিনি কাম কৰিবলৈকে হৈছে চাওক গোটেই সেইটো দায়িত্ব হয় নিশ্চিতভাৱে আমি এনে কৈছে এনে হৈছে 2 নম্বৰ কথা আমি তেওঁৰ পৰা কোনটো বিচাৰিছো তেওঁ নিজেহে কৈছে 60-70 জনী গিৰ গাই আছে তেওঁ 20 জনীয়ে কিনিছে বাকি 50 জনী কৰপা আহিল তেওঁ উত্তৰটো কেলে দিয়া দাদা মই সিৰিয়াসলি অন্য এটা কথা কওঁ দাদা একদম না মই জনতে এইটো কৈছো 50 জনী কৰপা কিনিলে মই উত্তৰ দি আছো শুনক দাদা অকমান 1 মিনিট আপুনি ধৈৰ্য ধৰক যে চাওক আজিৰ বিষয়ে আমি কি কৰিছো যে যিকেটা গিৰ গাই যিকেইটা এখন সোসাইটিয়ে সমজাই দিছে সোসাইটিয়ে বিক্ৰী কৰিছে সেইকেইটা গিৰগাইৰ ওপৰত আমি আলোচনা কৰিছো কিন্তু একে সময়তে 1450 জনী গাই যেতিয়া ধুবুৰীত যেতিয়া হালাল কৰিলে এই বকৰিদৰ সময়ত এই কথাবিলাক আমি আলোচনা কৰা নাই কংগ্ৰেছে আজি আন্দোলন কৰিছে বিমাতা যদি হয় আমি আপোনালোকে চৰকাৰে কি হ'ব এতিয়া চৰকাৰ আপোনালোকৰ বিমাতা বন্ধ কৰিলে গৰু হত্যা হেৰি কৰা জয়ন্ত গোস্বামী সময় শেষ হৈছে তাৰমানে আপোনালৈ মোৰ এটা অনুৰোধ বিনম্ৰ অনুৰোধ যে আপুনি নিশ্চিতভাৱে অনাগত দিনত সেই 1450 যে হালাল কৰিলে যি গাই হত্যা কৰিলে সেই গাই হত্যা কৰাৰ খণ্ডভৰটো এটা টকছ পাতক আৰু এটা কথা মই আপোনাক কংগ্ৰেছে আজি আন্দোলন কৰিছে কোনে আন্দোলন কৰে যিসকল কংগ্ৰেছৰ আধা অংশই লোক এনেকুৱা আছে যিসকলে এই হালাল কৰে যিসকলে গৌ মাতাৰ মাংস ভক্ষণ কৰে আৰু ৰকিবুল হুছেইনে ভক্ষণ কৰে আপোনালোকৰ যোৱাৰ আগত মই এটা কথা কৈছো এও যে তথাকথিত ইন্টাৰাপ্ট নকৰিব তথাকথিত সংস্কাৰী তেওঁ নিজৰ কথাতে আপোনাৰ ব্যৱহাৰে আপোনাৰ পৰিচয় তেওঁ গৰু চুৰ আমি গিৰ গায়ৰ কথা কৈ থাকোতে লালু প্ৰসাদ যাদৱৰ কথা ক'লে আৰু এই লালু প্ৰসাদ যাদৱৰ লগত হৰ্ডিংখন লগাই তেওঁলোকে পৰকীয়া প্ৰেমিক হৰ্ডিং লগাইছে আপুনি কয় যে বিজেপি প্ৰাক্তন আছিল কিন্তু তাৰ পূৰ্বে আপুনি আৰজেডিত আছিল আপুনি ৰাষ্ট্ৰীয় জনতা দলত আছিল বিজেপি কিন্তু আৰজেডি কথা নকয় পাছত তেওঁ কনভিকচন হৈছে কংগ্ৰেছৰ পৰা বাইদেউ 1 মিনিট কংগ্ৰেছৰ পৰা মূল বিষয়টো থাকিম আমি মূল বিষয়টো থাকিম আমি মূল বিষয়টো থাকিম প্লিজ ইউ মাইন্ড ইওর ল্যাঙ্গুয়েজ এখেতে যেতিয়া গৰু হালালৰ কথা কৈছে তেতিয়া মই এটা কথা কওঁ যে 1,000 গৰু বুলি নাভাবিব ভাৰতৰ এজন বিজেপিৰ বিধায়ক সংগীত সোম নহয় আপুনি ভুল কথা আপুনি আপোনাৰ কথা ক'ব তেখেতে কৈ লওক তাৰ পিছত জয়ন্ত ক'ব ডাইৰেক্টৰ ভুল ডাইৰেক্টৰ আপুনি কাগজ দেখাওক ভুল কথা কাগজ দেখাওক আরে গুগলত সার্চ কৰক সংগীত সোম ওলাই যাব আপুনি টিভিত লিবাৰেলৰ প্ৰচাৰ কৰিব আৰে
ইলেক্ট্ৰল বণ্ডত বিজেপিয়ে ইলেকশ্যন ফাণ্ডত পইচা লৈছে নাই নাই লোৱা তথ্য আছে মোৰ হাতত তথ্য আছে নাই লোৱা মোৰ হাতত তথ্য আছে অপেন ডিপেন্ড কৰি ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টে নিবিদা বিচাৰিছিল এডভাৰটাইজ দিছিল 22 চনত 2022 চনত উৎপল শৰ্মা তেতিয়া সঞ্চালক আছিল তাৰপিছত কৰোনা শৰ্মা হল তাৰপিছত ৰাহুল নালাগে এখন দেখিছে এখন লেটাৰ অফ 20 জনৰ ভিতৰত 18 জনৰ নাম পঠোৱা আছিল পেপাৰত পাব্লিছ কৰা হৈছে আপোনালোকে নপঢ়ে পেপাৰ সেইকাৰণে গম নাপালে এই আঁচনিৰ বাবে এইখন লেটাৰ অফ ইণ্টেণ্ট যিটো এডভাৰটাইজ আছিল তাত নিয়ম কেইটামান আছিল 11 বিঘা মাটি লাগিব গাখীৰৰ ফাৰ্ম যিটো থাকিব তাৰ ন্যূনতম 10 বছৰ পুৰণি হ'ব লাগিব গাখীৰৰ ব্যৱসায় কৰাৰ 3 বছৰৰ ইনকাম টেক্স ৰিটাৰ্ণ থাকিব লাগিব ন্যূনতম শিক্ষাগত অৰ্হতা স্নাতক হ'ব লাগিব আৰু ডাইট সেক্টৰত নিম্নতম 6 মাহৰ প্ৰফেশনাল ট্ৰেনিং থাকিব লাগিব আৰু সকলোবোৰ আছে প্ৰতিষ্ঠিত মিল্ক পাৰ্লাৰ থাকিব লাগিব এতিয়া কথাটো শুনো জুলি ডেকা বুঢ়া জয়ন্ত মল্ল পত্নী দিলীপ শইকীয়া ডাঙৰীয়া আছে যিসকলে গৰু ঘূৰাই দিলে বেমাৰী বুলি কৈ ঘূৰাই দিলে তেওঁলোকৰ তেখেতে কেতিয়া হৈছে এইটো কথা মই এটা কথা কৈছো 1 মিনিট ৰাসেল হুছেইন ৰাজু ফুকনা আপনি সংগীত সম বিজেপিৰ এমএলএ নহয় বুলি কৈছে বিজেপিৰ বৰ্তমান জনাই আপনি ৰিজাইন দি বুলি কওক ৰিজাইন দি বুলি কওক হাজাৰ হাজাৰ গৰু কাটিলে বিজেপিৰ এমএলএ হাজাৰ হাজাৰ গৰু কাটিলে ৰাসেল হুছেইন প্লিজ জয়ন্ত গোস্বামী প্লিজ মই অনুষ্ঠানটো শেষ কৰিব লাগিব ৰাসেল হুছেইন প্লিজ আপোনালোকৰ লাজ নালাগে মিছলীয়া মিছা কথা ক'বলৈ লাজ নালাগে মই অনুষ্ঠানটো শেষ কৰিব বিচাৰিছো এখন কাগজ মই শেষ কৰিছো জয়ন্ত গোস্বামী আপুনি মোক উত্তৰটো দিম বুলি কৈছিল আপুনি উত্তৰটো দিয়কচোন আপুনি উত্তৰটো নিদিলে জয়ন্ত গোস্বামী আপুনি মোক উত্তৰটো দিম বুলি কৈছিল জয়ন্ত গোস্বামী আপুনি মোক উত্তৰটো দিম বুলি কৈছিল ৰাসেল হুছেইন প্লিজ মই শেষত জয়ন্ত গোস্বামী আপুনি উত্তৰটো দিম বুলি কৈ নিদিলে মোক আপুনি কওকচোন যে তেখেতে 60-70 জনী গৰু 20 জনী ইয়াৰ পৰা কিনিলে বাকী কিজনী উত্তৰটো তেওঁ এতিয়ালৈকে দিয়া নাই কিয় প্ৰথম কথা যিহেতুকে যিটো JPS এগ্ৰো যিটো কোম্পানী আছে জহিৰুল ইছলামৰ লগত ৰব ডাঙৰীয়া শুনক জহিৰুল ইছলাম হয় ঠিক আছে সেই কথাটো নামটো লৈ এগ্ৰো হয় ঠিক আছে সেইটো কথা কওক ঠিক আছে কৈ লওক প্ৰথমতে এগ্ৰোৰ পৰা কোনো ধৰণৰ ষ্টেটমেণ্ট এতিয়ালৈকে অহা নাই জয়ন্ত মল্ল বৰুৱা যিহেতুকে যেতিয়া সাংবাদিকে গোটেই কথাবিলাক সুধিছে সেই সময়ত মাননীয় মন্ত্ৰীগৰাকীৰ নিজৰ কন্যা তেওঁ কনভকেশ্যনৰ দিন পিতৃ আৰু কন্যাৰ যিটো সম্পৰ্ক যাৰ কন্যা আছে সি জানে পিতৃ আৰু কন্যাৰ সম্পৰ্ক মই আপোনাক সেইটোৱে কৈছো মই এইটোৱে কৈছো 50 জনী গৰু বাকী দিলে গৰু তাৰ কেনেকৈ আহিলে তাৰ হিচাপটো নিশ্চিতভাৱে JBS এগ্ৰো দিব মই JBS এগ্ৰোৰ ইয়াত মুখপাত্ৰ নহয় কিন্তু মূল কথাটো হৈছে মন্ত্ৰীজনক নিশ্চিতভাৱে কৰবাত নহয় কৰবাত তেওঁৰ যি কন্যাৰ কনভকেশ্যন আছে আৰু সেই কনভকেশ্যনৰ আগমুহূৰ্তত এই ধৰণৰ পৰিস্থিতি আহিছে মই ধন্যবাদ জনাইছো মই সকলোকে ধন্যবাদ জনাইছো প্ৰিয় দৰ্শক আপোনালোকে বাকী বিচাৰ কৰিব কিন্তু আমাৰ প্ৰশ্ন আছিল যে জয়ন্ত মল্ল বৰুৱাই কৈছিল তেওঁ তাত 60-70 গৰাকী গাই আছে বুলি 60-70 গৰাকী গাই ভিতৰত 20 গৰাকী তেওঁ যেহেতু গৰুখুটি প্ৰকল্পৰ পৰা নিছিল বাকীখিনি তেওঁ ক'ৰ পৰা নিলে আমাৰ প্ৰশ্ন আছিল সেয়া জয়ন্ত বৰুৱাই অবৈধভাৱে ঘৰ নিৰ্মাণ কৰা বুলি হাজাৰ কাগজ আছে বুলি কৈছে আমি এখন কাগজ বিচাৰিছো এতিয়ালৈকে তেওঁ দিব পৰা নাই আমাৰ উত্তৰটো তাত সেই প্ৰশ্নৰ উত্তৰ লাগে
বিজেপিয়ে সেই প্ৰশ্নৰ উত্তৰ এতিয়া দিব পৰা নাই আজি জয়ন্ত গোস্বামীও বাকীবিলাক বিচাৰ আপোনালোকে কৰিব আজিৰ এনেধৰণৰ ভিডিঅ' চাই থাকিবলৈ আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু যদি আজিৰ এই ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব জয় অসম